শৰীৰৰ জড়তাই হ'ল বেমাৰ। সেইকাৰণে শৰীৰ সুস্থ কৰাৰ সকলোতকৈ ডাঙৰ কৌশলটো হ'ল নচা, নৃত্য কৰা। সেইকাৰণে ভগৱানৰ এটা নাম হ'ল নটবৰ কৃষ্ণ। বৃন্দাবন ইমান সুস্থ, ব্ৰজধাম ইমান আনন্দময়। ব্ৰজধামত বেমাৰ নাই, বৃন্দাবনত বেমাৰ নাই। কেলে নাই? সকলোৱে তাত নাচে। বেমাৰ মানে হ'ল জড়তা। আমাৰ শৰীৰৰ জড়তাই হ'ল শৰীৰৰ বেমাৰ। আৰু মনৰ জড়তাই হ'ল মনৰ বেমাৰ। মনৰ জড়তা, মনৰ জড়তা মানে মনৰ বেমাৰ ক'ৰ পৰা হয়? মনৰ জড়তাৰ পৰা। মনৰ মাজত থকা আমাৰ অস্পৃশ্যতাবাদ, সৰু ডাঙৰ ভাৱনা, উচ্চ নিচ ভাৱনা, মান সন্মানৰ ভাৱনা, মতা মাইকীৰ ভাৱনা, এই গোটেইবোৰ ভাৱনাই হ'ল আমাৰ বেমাৰ। সেইকাৰণে আমাক কৈছে মন যাৰ পবিত্ৰ, মনৰ মাজত যাৰ শুদ্ধ পবিত্ৰ ধাৰা আছে, সেই মনৰ বেমাৰ নাই। সেইকাৰণে ব্ৰজধামত বেমাৰ নাই। মনৰ মাজত অকল কৃষ্ণ ভক্তি, কৃষ্ণময় আনন্দই আছে। সেইকাৰণে আমাক এই কথাটো কৈছে যে যোৱাকালি আমি সকলোৱে সংকল্প লৈছো, বেমাৰৰ কথা কোনেও ক'ব নালাগিব, বেমাৰৰ কথা গাই ফুৰিব নালাগিব। আপুনি মনৰ বেমাৰৰ কথা যিমান কৈ ফুৰিব, বেমাৰ শৰীৰৰ পৰা মনৰ মাজত সোমায়। আৰু বেমাৰ যেতিয়া শৰীৰৰ পৰা মনৰ মাজত সোমাব, তেতিয়া মেডিচিনে কাম নকৰিব। বহুতে আপোনালোকে জানে যে মেডিচিনে কাম নকৰা হয়। কেলে? বেমাৰ মনত সোমালে। আৰু যদি দিনে ৰাতিয়ে সেই বেমাৰক ৰোমন্থন কৰে, দিনে ৰাতিয়ে সেই বেমাৰৰ মাজত চিন্তাৰ ভাৱনাৰ মাজত বেমাৰ সোমাই যায়, তেতিয়া হেডিটিটি হয়, বংশ পৰম্পৰা হয়। সেই বেমাৰ আমাৰ বংশলৈ গুচি যায়। যে এই কাৰোবাৰ বংশত এনেকুৱা বেমাৰ আছিল নেকি, আমি যে বিচাৰি চাওঁ। সেইকাৰণে শ্ৰীমদ ভগৱত গীতাই, শ্ৰীমদ ভাগৱতে আমাক কৈছে আত্মা নিৰোগী কৰি ৰাখক, আত্মা সুস্থ কৰি ৰাখক, আত্মা ভাৱনাত থাকক, আৰু শৰীৰক পৰিপুষ্টি কৰি ৰাখক, শৰীৰৰ জড়তা মুক্ত কৰি ৰাখক। তেতিয়াহ'লে আপোনাৰ বেমাৰে কেতিয়াও অসুবিধা কৰিব নোৱাৰে। যোৱাকালি আলোচনা কৰিছোৱে যে বৃন্দাবনৰ যিটো প্ৰেমজী মহাৰাজ, দুটা কিডনী বিকল, দুটা কিডনী বেয়া। আজি 18 বছৰে বৃন্দাবনত জগত কল্যাণৰ কাৰণে প্ৰবচন কৰি আছে জীৱনদায়িনী অমৃতময় বাণীবোৰ। কেলে তেওঁ এইটো নাভাবে, তেওঁৰ যে কিডনী দুটা, এই কথাটো তেওঁ নাভাবে। তেওঁ নিজৰ ডিউটিটো ভাবে। ৰাতিপুৱা 3 বজাত উঠিব লাগে, পৰিক্ৰমা কৰিব লাগে, আৰু ৰাধাৰাণী জপ কৰিব লাগে, আৰু সেৱা কৰিব লাগে। ভগৱান দিয়া দায়িত্ব তেওঁক ভগৱানৰ দিব্য বাণী প্ৰচাৰ কৰা। তেওঁ সেই কথাটো জানে, বাকীবোৰ নাজানে। আৰু সেইকাৰণে আমাৰ বহুতে এই কথাটোকে কৈছে যে বেমাৰৰ কথা আনকতো ক'বই নালাগে, নিজৰ দুখৰ কথা আনক ক'ব নাপায়, নিজৰ অভাৱৰ কথা আনক ক'ব নাপায়, নিজৰ সমস্যাৰ কথা আনক ক'ব নাপায়। কিন্তু আমি সকলোতকৈ দুৰ্ভগীয়া গৃহস্থী। এতিয়া কোনোবা এজন অতিথি আহিলে, কোনোবা এজন যদি আমাৰ ঘৰলৈ আলহী আহে, আমি ইমান দুখৰ কথা, ইমান সমস্যাৰ কথা, ইমান জীৱনৰ সংঘাতৰ কথা, ল'ৰাই কথা নুশুনে, ছোৱালীয়ে কথা নুশুনে, আমাৰ বেমাৰ, অমুক তমুক, পইচা নাই, পাতি নাই,
এইবোৰ এওঁনো কি কৰিব, চাকৰিৰ পইচা ইমানকেইটা পাওঁ, গোটেই কথাবোৰ সেই অতিথিজনৰ আগত কওঁ আৰু সেই অতিথিজনে মনটো বেয়া পায়। আৰু সেইকাৰণে আজিকালি প্ৰায় মানুহৰ ঘৰলৈ মানুহ নাযায়। কেলে নাযায়? এইকাৰণে নাযায়। এই কাৰণে নাযায়, আপোনাৰ মনটো বেয়া লাগিছে, বোলে বন্ধু এজনৰ ঘৰলৈ যাওঁ, বন্ধুজনে যেতিয়া আকৌ সমস্যাৰ কথাবোৰ ক'ব, তেতিয়াহ'লে মনটো আৰু বেছি বেয়া লাগিব আৰু বাটত আহোঁতে কাণত ধৰি ক'ব, আজিৰ পৰা আৰু কেতিয়াও তহঁতৰ ঘৰলৈ নাহো। সেইকাৰণে এই 3টা সংকল্প ল'ব। এতিয়া যাৰ যাৰ শৰীৰৰ বেমাৰ আছে, আই মাতৃসকলক কৈছো, আঁঠুৰ বিষ আছে নাই? কঁকালৰ বিষ আছে নাই? আছেনে? ঘৰত হোম থিয়েটাৰ আনি ভজন লগাই ল'ব, ৰুমত তলাম বন্ধ কৰি হুক দি খুব নাচিব। 1 মাহ কৰক, আপোনাৰ বেমাৰ ভাল হৈ যাব। 1 মাহ কৰক। অৰ্থাৎ ভগৱান কৃষ্ণ নটবৰ নাচিলেই জীৱনৰ সকলোতকৈ কল্যাণ হয়, শৰীৰৰ জড়তা দূৰ হয়, শৰীৰৰ সমস্ত দুখবোৰৰ পৰা মুক্ত হৈ যাব নাচিলে। এইবেলে শিৱ হ'ল নটৰাজ। আমাৰ দুটা ধাৰা, এটা হ'ল বৈষ্ণৱ ধাৰা, এটা হ'ল ভকতিৰ ধাৰা। আৰু সেই বৈষ্ণৱ ধাৰাই কৈছে নাচা, নাচিলে শৰীৰৰ জড়তা হ'ব আৰু সৎ সংগত গৈ ভাগৱতৰ কথা শুনা, গীতাৰ কথা শুনা, মনৰ জড়তা দূৰ হ'ব। মন যদি সুস্থ হয়, শৰীৰ যদি সুস্থ হয়, আত্মা পুষ্ট হ'বই। এই কথাটোকে আমাক কৈছে। এতিয়া আমি অকণমান চকু মুদিম ভগৱত গীতাৰ বাণীবোৰ, ঈশ্বৰৰ বাণী যে, মন শান্ত হ'ব লাগিব। শ্ৰীমদ ভগৱত গীতা 4ৰ্থ অধ্যায়। ইমং বিবস্বতে যোগং প্ৰাক্তবানমব্যয়ম বিবস্বন মানৱে প্ৰাহু মনোৰীক্ষকেহ ব্ৰবীত। অৰ্থাৎ ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, তোমাক মই যি গীতাৰ কথা, এই যি যোগৰ কথা এইবোৰ কৈছো, এইবোৰ হ'ল পূৰ্বতে মই সূৰ্যক কৈছিলো। খুব ধ্যান দি শুনিব। পূৰ্বতে মই সূৰ্যক কৈছিলো, সূৰ্যই মনুক কৈছিলে, মনুৱে ইক্ষাকুক কৈছিলে। এইটো পৰম্পৰা, তোমাক মই বনাই কোৱা নাই। এইটো বৰ মন কৰিব লগা কথা। তোমাক মই কোৱা নাই, মাজত কোৱা নাই, আৱিষ্কাৰ কৰি কোৱা নাই, মোৰ জ্ঞানৰ দ্বাৰা কোৱা নাই, মোৰ বুদ্ধিৰ দ্বাৰা কোৱা নাই। কেলে? মই অৱতাৰ হৈছো, মানুহ ৰূপে আহিছো। এই কথাখিনি মই পূৰ্বতে সূৰ্যক কৈছো। তেতিয়া ভগৱান কৃষ্ণৰ কথাটো অৰ্জুনে মানি ল'ব নোৱাৰিলে যে, তুমি সেইদিনা দ্বাপৰ যুগত দৈৱকীৰ গৰ্ভত কংসৰ কাৰাগাৰত জন্ম পালা, আৰু পূৰ্ব হ'ল আদি যুগত যেতিয়াই সৃষ্টি আৰম্ভ হৈছে, তেতিয়াই সূৰ্য আৰম্ভ হৈছে উদিত হোৱাৰ। তেতিয়া আকৌ সূৰ্য কেনেকৈ কলা? অৰ্থাৎ ভগৱানৰ 2টা শক্তি আছে। এটা হ'ল লীলা শক্তি, অৱতাৰ শক্তি বা শৰীৰ শক্তি, শৰীৰ ধাৰণ কৰা শক্তি, আৰু এটা হ'ল ঈশ্বৰীয় দিব্য শক্তি, চিন্ময় শক্তি। এতিয়া আপোনাৰ মোৰ ভিতৰতো 2টা শক্তি আছে। এটা হ'ল ঈশ্বৰীয় শক্তি, এটা হ'ল দেহ আৰু মনৰ শক্তি। এইটো দেহ আৰু মনৰ মাজেৰে যদি বিচাৰ কৰো, তেতিয়া আপুনি মই মানুহ, আপুনি মই মানুহ। আৰু মানুহৰ মাজেৰে যদি বিচাৰ কৰো, আপোনাৰ মন নিজৰ নিজৰ নামবোৰ কব, নিজৰ নিজৰ উপাধি কব, নিজৰ নিজৰ ধৰ্মৰ কথা কব। এইটো হ'ল দেহ আৰু মনৰ পৰিচয়। কিন্তু
মই যদি আত্মাৰ পৰা আৰম্ভ কৰোঁ তেতিয়া আত্মাই হ'ল পৰমাত্মা, ই অজন্মা, ই অনাদি, ই সত্য। এতিয়া ভগৱানৰ দুটা বস্তু আছে, আপোনাক মোকো বুজাইছে, আপোনাৰ মোৰ মাজতো দুটা বস্তু আছে। কেলে? আপোনাৰ ভগৱান যেনেকৈ আমিও তেনেকৈ, কেলে ভগৱানৰ অংশ আমি। অৰ্থাৎ বাপেক যেনেকুৱা পুতেকো তেনেকুৱা, বাপেকৰ পৰাই সংসাৰলৈ আহিছে বাপেকৰ অংশৰ দ্বাৰা, আৰু মাকৰ পৰা চোলাটো পিন্ধি আহিছে, দেহটো লৈ আনিছে। দেউতাকৰ পৰা অংশ আহিছে, আত্মাৰ অংশ আহিছে, মাকৰ পৰা চোলাটো পাইছে, মানে দেহটো পাইছে, মাকে দেহটো দি দিছে। এই যে সন্তানটোত বাপেকৰ গোটেই গুণখিনি আছে নে নাই, এইটোকে বুজাইছে। মই সূৰ্যক কৈছিলো আৰু আজি তোমাক কৈছো, মনে সজা কথা নহয়। আমাকো এই কথাটো কৈছে যে গীতা ভাগৱত হ'ল ই ঈশ্বৰীয়, ই অনাদি কালৰ পৰা ই আহি আছে, ই অভ্ৰান্ত। গীতাৰ যিটো 700 শ্লোক ই অভ্ৰান্ত, ই মানুহৰ নহয়, ই কোনো পণ্ডিতৰ নহয়, কোনো জ্ঞানীৰ নহয়, কোনো বিবেকবানৰ নহয়, ই হ'ল ভগৱানৰ। আমাৰ বহুতে কেতিয়াবা কেতিয়াবা প্ৰশ্ন কৰে যে গীতা কোনে লিখিছিলে, গীতা ক'ৰ পৰা আহিলে? বোলে গীতা ব্যাসে লিখিছিলে। যদি ব্যাসে লিখিছিলে, ব্যাসটো মানুহ, তেতিয়াহ'লে আমাৰ গীতা কেনেকৈ ঈশ্বৰৰ হ'ব? এনেকুৱা প্ৰশ্ন কিছুমান আমাৰ আহে সমাজত। কিন্তু সেইটো ভগৱান কৃষ্ণই উত্তৰ দিছে যে গীতা অনাদি কালৰ পৰা ই প্ৰবাহমান। যেতিয়া সূৰ্যক মই কৈছিলো, সেই সূৰ্যৰ পাছত ইক্ষাকু মনু আদি পৰম্পৰা ৰূপে গীতা আছে, আৰু ই গীতা থাকিব, আৰু গীতা আছিল, গীতা আছিল, গীতা আছে, গীতা থাকিব। আৰু গীতাই হ'ল আত্মা পৰমাত্মাৰ দিব্য জ্ঞান। আৰু আত্মা পৰমাত্মা যেনেকৈ অমৰ তত্ত্ব, আত্মা পৰমাত্মা যেনেকৈ অবিনাশী তত্ত্ব, ঠিক গীতাও অবিনাশী জ্ঞান। এতিয়া অৰ্জুনে প্ৰশ্নটো কৰিছে যে মই মানি ল'ম কেনেকৈ? তুমি যে কৈছিলা, তেতিয়া কৈছিলে, উত্তৰ দিছিলে, আমাক বুজাইছিলে, খুব ধ্যান দি শুনিব, যে সৃষ্টিৰ মাজত অনাদি কালৰ পৰা তুমি আছা, মই আছো, এই ৰজা মহাৰজা এইবিলাক সকলো আছে, আছিল, আছে আৰু থাকিব। কিন্তু দেহৰূপে নাথাকে, আৰু দেহৰ লগত জ্ঞানবোৰ হেৰাই যায়। এইটোৱে হ'ল মায়া। আৰু ময়ো অৱতাৰ লৈ আহো, মোৰ দেহৰ লগত জ্ঞানবোৰ হেৰাই নাযায়। এইটো তত্ত্ব। অলপ চিন্তা কৰিব। ভগৱানে কৈছে ময়ো জন্ম হৈ আহো, ময়ো মৰো, তোমাৰ নিচিনা। কিন্তু মোৰ দেহটো যেতিয়া মই পৰিৱৰ্তন কৰো, দেহৰ লগত মোৰ জ্ঞানবোৰ হেৰাই নাযায়। আৰু তুমি যেতিয়া দেহটো পৰিৱৰ্তন কৰা, মানে এৰা, দেহৰ লগত তোমাৰ জ্ঞানবোৰ হেৰাই যায়। এইটো বৰ অত্যন্ত গভীৰ তাৎপৰ্যপূৰ্ণ কথা। ভগৱানে কৈছে মোৰ দেহ পৰিৱৰ্তন হলেও মোৰ জ্ঞান হেৰাই নাযায়, জ্ঞান অপৰিৱৰ্তনীয় হৈ থাকে। আৰু তোমাৰ দেহটো পৰিৱৰ্তন হোৱাৰ লগে লগে তোমাৰ জ্ঞানবোৰ পৰিৱৰ্তন হেৰাই যায়। কাৰণ তুমি দেহ ভাৱনাত সোমাই থাকা, সেইকাৰণে দেহৰ লগত জ্ঞানবোৰ সোমাই যায়। মই দেহ ভাৱনাত নাথাকো, আত্ম ভাৱনাত থাকো, সেইকাৰণে জ্ঞানবোৰ মোৰ হেৰাই নাযায়। মই গাহৰি জন্ম পালেও মই ভগৱান হৈ থাকো। কেলে? মই নিজক জানো মই গাহৰি নহয়, মই ভগৱান।
কিন্তু তুমি গাহৰি হলে তুমি নিজক পাহৰি যোৱা, মই গাহৰি হৈ যোৱা, এইটোৱে পাৰ্থক্য। তুমিও গাহৰিত সোমোৱা আৰু ময়ো গাহৰিত সোমাইছো, বৰা ৰূপে ভগৱান নহয় জানো? মই গাহৰিৰ চোলা পিন্ধিছো, মই গাহৰি হৈ যোৱা নাই। তুমি মানুহৰ চোলা পিন্ধিছা, তুমি মানুহ হৈ যোৱা। মই মানুহৰ চোলা পিন্ধিছো, মই মানুহ হৈ যোৱা নাই, মই ঈশ্বৰ হৈ থাকো। এইটোৱে পাৰ্থক্য। আজিৰ পৰা মোৰ গীতাৰ জ্ঞানেই হল দিব্য জ্ঞান। আজি তোমাক এই জ্ঞান দিছো যে তুমি মানুহৰূপী চোলাৰ মাজত আত্মাৰূপী সত্য সনাতন অপৰিৱৰ্তনীয় অজৰ অমৰ সত্তা সোমাই আছে। এইটোহে তুমি, তুমি চোলাটো নহয়। তুমি আজিৰ পৰা এই সত্যক তুমি জানা, আৰু এই সত্যক মই তোমাৰ আগত কৈছো, এইটোৱেই গীতা।